ইহঁত দুটা যে কি খেলা নহয় এয়া দৌৰা দৌৰি মানে আজি তাতে নমুৰ স্কুলো নমুৰহে কৈছোঁ অমুৰ ইহঁতৰ যে নামবিলাক মোৰ ইমান খেলি মেলি হয় নমু অমুক মই নমু বুলি মাতোঁ নমুক অমু বুলি মাতোঁ আৰু এয়া চাওক আজি অমুৰ মানে স্কুল বন্ধ যে একেবাৰে মানে দুইটাই একেবাৰে খেলি ক'বই নোৱাৰে আৰু এই জেগাখিনি সিহঁতৰ কি ভাল লাগে নাজানো এনেকৈ মানে দৌৰা দৌৰি আৰু লুকা ভাকু কি খেলে সিহঁতিহে জানে আৰু এই নমুৱে যে এডাল ঝাৰু নহয় আচলতে এডাল মকৰা জাল চফা কৰা আৰু এইডাল যে কি ভাল পায় মানে একদম আৰু সেইডাল লৈ যি চফা কৰিব আচলতে আমাক দেখে যে চফা কৰা সিও একদম পুৰা চফা কৰিব লাগে এই ৰাম ৰাম ইহঁত দুটাক খেলিবলৈ দিয়ে মই কিটচেনলৈ আহিলোঁ আজি কি হ'ল জানেনে মই মানে আজি ওলকবি আলু আৰু কণী তৰকাৰী এনেকৈ বনাম বুলি ভাবিছিলোঁ আৰু বইলো কৰিলোঁ তাৰপিছতে আকৌ এওঁ চিকেন অৰ্ডাৰ দিলে ৰাতিকৈ বনাবা বুলিয়ে কৈছিলে তাৰপিছত ভাবিলোঁ নাই মাংসখিনি যিহেতু ধুয়ে থৈছোঁ আৰু মেৰিনেট কৰিমেই সেইকাৰণে ভাবিলোঁ নাই অলপমান চিকেন ড্ৰাই ফ্ৰাইকৈ বনাওঁ আৰু সেইকাৰণে মই বনলেছ চিকেন অলপমান উলিয়াই ল'লোঁ আৰু তাৰপিছতে এয়া মই দুচামুচ দৈৰ লগত আৰু নহৰু এটা এনেকৈ থেতেলিয়াই নিমখ সোৱাদ অনুসৰি দি মেৰিনেট কৰি থলোঁ আৰু এয়া ওলকবি আলুখিনি বনাই লওঁ বুলি ভাবিলোঁ আৰু এয়া দেখিছেনে এই যে প্ৰিলৰ বটলটো এই প্ৰিলৰ বটলটো মানে কি হয় আমি মিঠাতেল ইউজ কৰোঁ ইমানবিলাক মিঠাতেলৰ বটল আছে তথাপি মানে এইটোহে ভাল লাগে আৰু এই একেটা কেৰাহীতে মই কি কৰিলোঁ পিঁয়াজ নহৰু আদা এনেকৈ ভাজি ল'লোঁ আৰু তাতে এটা বিলাহী দিলোঁ আৰু অকণমান জিৰা গুড়ি দিছোঁ দেই আজি নমু খাব মানে এয়া আৰু এয়া ওলকবি আলুখিনি দি দিলোঁ তাৰপিছত হালধি আগতেই দিব লাগিছিলে পাহৰিলোঁ পিছত দি দিলোঁ আৰু এয়া সোৱাদ অনুসৰি নিমখ দিলোঁ তাৰপিছতে এয়া অকণমান সময় ভাজি মই পানী অকণমান দি উতলিবলৈ দিলোঁ আৰু এইকেইটা দিনতে যে ওলকবি আলু জোলকণ খাই বিৰাট ভাল লাগে ন আমাৰ আকৌ ভাজিতকৈ মানে ওলকবি আলু জোলটোহে ভাল পাওঁ আমি খাবলৈ আৰু এই ঠাণ্ডা দিনত এই প্ৰথম যেতিয়া ওলাই নহয় তেতিয়াই খাবলৈ ভাল আচলতে পিছত আকৌ টাইপৰ হৈ যায় যে বুঢ়া হৈ যায় খাবলৈও বেয়া হয় আৰু এইকেইটা দিন মানে একদম পূৰা খাই লওঁ আমি ওলকবি আলুৰ জোলকণ আৰু আজি এয়া নমু মানে এটা বেলেগ টেষ্ট পাইছে খাবলৈ সিও ধুনীয়াকৈ খাইছে দেই আজি এনেই আকৌ মুখ নেমেলেহি আজি খাইছে আৰু মই কি কৰিলোঁ আজি ওলকবি আলুৰ জোল মানে এক কাৰী বনাম বুলি ভাবিছিলোঁ ডিমটো আকৌ তাতে দি নিদিলোঁ আৰু ভাবিলোঁ এনেকৈ আজি থাকক আৰু এয়া সি ধুনীয়াকৈ খাই ল'লে তাক খুৱাই বুৱাই মই কি কৰিছোঁ আহি আকৌ এয়া মানে চিকেন ড্ৰাই ফ্ৰাইখিনি বনাওঁ বুলি ভাবিলোঁ আৰু বেছি সময় আচলতে মেৰিনেট কৰিবলৈ নাপালোঁৱে আধা ঘণ্টামান হ'ল চাগৈ তাৰপিছতে এয়া পেনখনতে মই এইখিনি মেৰিনেটেড চিকেনখিনি ভাজি ল'লোঁ অকণমান ৰিফাইন লৈছোঁ বেছি লোৱা নাই আৰু ফুল মানে হাই চিমতে দিছোঁ প্ৰথমতে তাৰপিছতে মাজে মাজে কমাই দিছোঁ চিমটো আৰু এনেদৰে ভালকৈ চিকেন কেইপিচ ভাজি ল'লোঁ আৰু ৰঙচুৱা হোৱাকৈ ভাজিছোঁ পিছফালে মানে এনেকৈ ধৰি গ'লে ভাল লাগে এনেকৈ জ্বলি যোৱা নিচিনা হ'লে তেনেকৈ ভাজি ল'লোঁ আৰু এয়া মাজে মাজে চিমটো কমাই দিছোঁ আৰু এনেকৈ অলপ সময় ভাজি ল'লোঁ খাইলে কোৱা কেনেকুৱা আছে ভাল হৈছে বহুত ভাল সবতকৈ বেছি ভাল খোৱা কি খাইছা তো এইটো চিকেন পকৰা ঠিক আছে খাই থাকা ঠিক আছে জোল আনি দিম আৰু অমু আৰু দেউতাক এয়া ভাতটো মই দি ল'লোঁ তাৰপিছতে মোৰো আনি ল'লোঁ একেলগে খালোঁ আচলতে আৰু অমুৱে খাই বিৰাট ভাল পাইছে দেই আজি আৰু এয়া সজাই পৰাই লোৱা মোৰ থালিখন আজি এয়া ওলকবি আলু তৰকাৰী আৰু লগতে এটা মিঠা দৈ আৰু চিকেন ড্ৰাই ফ্ৰাই আৰু এগ বইল লগত কেঁচা জলকীয়া আৰু পিঁয়াজ
তাৰপিছতে মই ভাত খাই উঠি ৰাতিপুৱাই কাপোৰখিনি মেলি থৈছিলোঁ ধুই সেইখিনিকে আনি ল'লোঁ আৰু আজিৰ দিনটো এনেদৰেই গ'ল। আৰু আজি যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।